একেলগে সহযোগ কৰি থকা সমূহ কাৰ্যকৰ্তাক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই অনুষ্ঠানবোৰ এনেদৰে সুন্দৰ হৈ থকাটো আমি সদায় বিচাৰোঁ। আৰু আমি বিশ্বাসী যে ছাত্ৰ ছাত্ৰীসকলো খুব সুন্দৰকৈ বহি থাকিবা। আমি ইমান বেছি বেছি ডাঙৰ কথা তোমালোকক নকওঁ, সৰু সৰু অভিজ্ঞতাৰে সৰু সৰু কথাবোৰ তোমালোকক সজাই পৰাই ক'বলৈ চেষ্টা কৰিম। আৰু সেইবোৰৰ পৰা যদি তোমালোকে কিবা কিবি অলপ শিকা, তেন্তে তোমালোকৰ শিক্ষাগুৰুসকলে তথা অধ্যক্ষই মোক ইয়ালৈ মাতি অনাৰ যিটো মেইন কাৰণ, যিটো মুখ্য উদ্দেশ্য, সেই উদ্দেশ্য হয়তো সফল হ'ব বুলি আমি বিবেচনা কৰিম। ক'ব বিচাৰিছিল, we cannot solve our problems by thinking in the same way we used to create them. ইয়াক যদি আমি অসমীয়ালৈ ভাঙিব বিচাৰোঁ, অসমীয়াত ক'ব বিচাৰোঁ, তেন্তে কথাবোৰ এনেকুৱা হ'ব যে আজি আমি সমস্যাবোৰ যেনেকৈ সৃষ্টি কৰি থাকোঁতে চিন্তা চৰ্চা কৰিছিলোঁ, ঠিক তেনেদৰে যদি আমি চিন্তা চৰ্চা কৰোঁ, তেন্তে আমাৰ সমস্যাবোৰ আমি সমাধান কৰিব নোৱাৰোঁ। তাৰপিছত এই উক্তিটোৰ ওপৰত মই চিন্তা চৰ্চা কৰি এই উক্তিটোক মোৰ নিজৰ চিন্তাধাৰাৰে আৰু অকণমান আগবঢ়াব বিচাৰিলোঁ। আৰু তাৰ লগত মই সংযোগ কৰিলোঁ, চ' টাইম কামছ টু থিংক ডিফাৰেণ্টলি, টাইম কামছ টু টক ডিফাৰেণ্টলি, এণ্ড টাইম কামছ টু ডু ডিফাৰেণ্টলি। মানে এতিয়া সময় আহি পৰিছে যে আমি বেলেগ ধৰণে চিন্তা কৰিব লাগে, বেলেগ ধৰণে কথা ক'ব লাগে আৰু বেলেগ ধৰণে কাম কৰিব লাগে। আৰু এই বেলেগ বেলেগ তিনিটা শব্দ কেনেকৈ বেলেগ ধৰণে চিন্তা কৰিব পাৰি, কেনেকৈ বেলেগ ধৰণে কথা ক'ব পাৰি আৰু কেনেকৈ বেলেগ ধৰণে কাম কৰিব পাৰি, সেই সবলটোকে তোমালোকৰ ওচৰত মই দাঙি ধৰিম। আৰু যদি তোমালোকে এই সভাখনৰ পিছত তিনিটা বেলেগ শব্দ বুকুত বান্ধি লৈ যাব পাৰা, তেন্তে আমাৰ এই অনুষ্ঠানটো সফল হৈছে বুলি আমি বিবেচনা কৰিম। যিহেতুকে আমি সমস্যাৰে জৰ্জৰিত, আৰু সমস্যাৰ মূল টপিকটো, বিষয়বস্তুটো হৈছে ডিজিটেল ৱৰ্ল্ড, ডিজিটেল লিটাৰেচি। এতিয়া এই ডিজিটেল বস্তুটো কেনেকৈ সৃষ্টি হ'ল, আৰু ই সমস্যালৈ ৰূপান্তৰিত হৈছে নে ই আশীৰ্বাদলৈ ৰূপান্তৰিত হৈছে, নে ই কি হৈছে যাৰ কাৰণে আজি এনেকুৱা ধৰণৰ এটা অনুষ্ঠান পাতিবলগীয়া হৈছে, তেন্তে আমি গম পাব লাগিব যে ডিজিটেল লিটাৰেচিৰ কনচেপ্টটোৱে আমাৰ ছাত্ৰ ছাত্ৰীক কেতিয়াৰ পৰা গ্ৰাস কৰিছে। সেই কথাবোৰ যেতিয়া আমি ক'বলৈ যাম, সেই সমস্যাৰ কথা যেতিয়া আমি ক'বলৈ যাম, তেতিয়া আমি 2018-19 চনৰ পৰা আমি আৰম্ভ কৰাটো দৰকাৰ আছে। 2019 চনত যেতিয়া ক'ভিডৰ মহামাৰী আহিল, তাৰ আগতে ডিজিটেল ৱৰ্ল্ডখন শুই আছিল। আৰু ছাত্ৰ ছাত্ৰীক আমি যেনেকৈ লাইফ স্কিল, জীৱন গঢ়াৰ প্ৰক্ৰিয়াত যেনেকৈ আমি আগবঢ়াই নিছিলোঁ, ঠিক তেনেকৈ পৃথিৱীখন গতি কৰি আছিল। কিন্তু ধুমুহাৰ দৰে যেতিয়া ক'ভিড মহামাৰী আহিল, তেতিয়া সকলোবোৰ শেষ হৈ এখন নতুন পৃথিৱীত আমি সোমাই পৰিলোঁ। আৰু সেইখন পৃথিৱীয়ে কোনোবা নহয় কোনোবা সময়ত আমাক কথা কোৱা অভ্যাস নাইকিয়া কৰাই দিলে। কোনোবা নহয় কোনোবা সময়ত আমি চিন্তা কৰাৰ ক্ষমতাবোৰ ক'ৰবাত শেষ হৈ গ'ল। কোনোবা নহয় কোনোবা সময়ত আমি কাম কৰাৰ দক্ষতা আমাৰ নাইকিয়া হৈ পৰিল। এই কথাবোৰ কিয় কৈছোঁ যে সমস্যাখিনিৰ কথা যদি আমি পাতি নলওঁ, তেন্তে তোমালোকে বিষয়বস্তুৰ গভীৰতালৈ যাবলৈ তোমালোকৰ অসুবিধা হ'ব। এই 2019 চনৰ পৰা যিখিনি ছাত্ৰ ছাত্ৰী 6 to class 10ৰ মাজত আছিলে, এই সময়ছোৱাত ইণ্ডিয়ান পেডিয়াট্ৰিক এছ'চিয়েশ্যন বা তুমি যদি USA পেডিয়াট্ৰিক এছ'চিয়েশ্যনৰ কথা কোৱা
বা WHOৰ কথা কোৱা তেওঁলোকৰ গাইডলাইন্স মতে এই সময়ছোৱাত এই বয়সখিনিত ছাত্ৰ ছাত্ৰীয়ে নিজক এক্সপ্ল'ৰ কৰে। নিজক এক্সপ্ল'ৰ কৰে তাৰ মিনিংটো হ'ল যে এই সময়ছোৱাতে তোমাক হয়তো মায়ে 10 টকা এটা দি পেলাই দোকানলৈ পঠিয়াই ব্ৰেড এটা লৈ আনচোন। সেইটো হ'ল কমিউনিকেশ্যন স্কিল প্লাছ ছ'চাইটিৰ লগত তোমালোকক এটা চুবলৈ শিকায়। তুমি যোৱাচোন এই গাখীৰৰ বটলটো খুৰাৰ ঘৰত দি আহাচোন, যিটো কাম তুমি ক্লাছ 6ৰ আগতে থাকোঁতে তোমাৰ মায়ে কৰিছিল, কিন্তু এতিয়া তোমাক কৰিবলৈ দিয়ে যে তুমি ছ'চাইটিখনক এক্সপ্ল'ৰ কৰা। তুমি গৈ খুৰাৰ ঘৰত এটা বেলেগ পৰিৱেশ পাবা, তোমাক সুধিব ঘৰত তুমি কি খালা, তুমি কথাটো কেনেকৈ ক'বা। তাৰপিছত তোমাক আবেলি সময়ত যাচোন অকণমান ফিল্ডত খোজকাঢ়ি আছোন। এই যিবোৰ কথা হৈ আছিল, এই কথাবোৰ হৈ আছিল কি যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে সামাজিক বাতাবৰণৰ লগত নিজক খাপ খুৱাব বিচাৰিছিল আৰু সেই পৰিৱেশে আমাক মানসিক, শাৰীৰিক আৰু বৌদ্ধিক বিকাশত সহায় কৰিছিল। কিন্তু যেতিয়া এই ক'ভিড মহামাৰী আহিল, তেতিয়া সেই গোটেই বস্তুবোৰ এটা ৰুমৰ ভিতৰত সোমাই পৰিলে আৰু আমি ইণ্টাৰনেটৰ পৃথিৱীখনৰ ভিতৰত নিজক সোমোৱাই দিবলগীয়া হ'ল, যাৰ